আজি ৰাতিপুৱা আহাৰ গ্ৰহণ কৰিবলৈ ওলাইছো। সকলোকে নমস্কাৰ। মনোজ ভাই পেছনৰ অন্য এটা ব্লগলৈ। এয়া হৈছে শিমলু আলু আৰু এয়া হৈছে মুৰ্গীৰ কণী। লোকেল হয় কিন্তু দেই, ফাৰ্মৰ কণী নহয়। তাৰ পাছতে যোৱাকালি এই টোপোলাটো লৈ আনিলো, নতুন ষ্টক আহিছে, বঢ়িয়া কাপোৰ আহিছে। মই প্ৰথমতে খাই লওঁ, তাৰপিছতে আপোনালোকক খুলি খালি মই দেখুৱাই আছো বাৰু। আহক এতিয়া আৰম্ভ কৰি দিওঁ। এয়া চাওক, আৰম্ভণিতে ওলাইছে এযোৰ পদ্মিনীৰ ৰিবিগাছেং ৰঙা ৰঙত। ইয়াত ফুলটো আপোনালোকে চাব পাৰে, ফুলৰ কালাৰ কি ধুনীয়া মাল্টি কালাৰ আছে। চাওক, আপোনাৰ চাব পাৰে ৰঙা ৰঙত ইমান ধুনীয়া কাপোৰযোৰ, ইমান মৰম লগা। এয়া চাওক, ৰঙা ৰঙত ৰিবিগাছেং, কি সুন্দৰ। এয়া পদ্মিনীৰ হয়, কিছুমানে সোধে কি সূতাৰ বুলি। পদ্মিনী সূতাৰ হয় আৰু মাজত আপোনালোকে এনেধৰণে ডিজাইনটো পাই যাব চাদৰখনৰ বডিত। তাৰ পাছতে আহিলে ইয়াৰ যিটো ব্লাউজৰ পিচ, এয়া হ'ব আপোনাৰ ব্লাউজৰ পিচটো খুব ধুনীয়াকৈ আছে আৰু ইয়াতো আপোনালোকে এনেধৰণে ডিজাইনটো পাই যাব। আৰু এইখন হ'ব আপোনাৰ মেখেলা। এয়া চাওক, এইখন হ'ব মেখেলা। খুব সুন্দৰ এযোৰ কাপোৰ, খুবেই বেছি ধুনীয়া, দামো বৰ বেছি নহয়, শ্বিপিং চাৰ্জ ফ্ৰী থাকিব। কাপোৰবোৰত চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। কাটি দিছোঁ ছেকেণ্ড। দ্বিতীয়তে এযোৰ কাপোৰ ওলালে, দেখিছে, পিংক কালাৰত পদ্মিনী সূতাৰ এযোৰ মিচিং ড্ৰেছ। কি ধুনীয়া কাপোৰ, চাওকচোন ডিজাইনটো চাওক, কি সুন্দৰ, কি ধুনীয়া, দেখিছে। তাৰপিছতে ইয়াৰ মই মেখেলাখনো দেখুৱাইছোঁ আপোনালোকক। আপোনালোকে ল'ব পাৰিব, শ্বিপিং চাৰ্জ ফ্ৰী আছে। মই বাৰে বাৰে কৈছোঁ, শ্বিপিং চাৰ্জ ফ্ৰী থাকিব অল অসমত, চিন্তা কৰাৰ প্ৰয়োজন নাই। কেৱল আপোনালোকে পচন্দ কৰিব লাগে আৰু অৰ্ডাৰ কৰিব লাগে। ফুল পটি আছে ইয়াত, চাওক এইকেইটা হৈছে পটি, কি সুন্দৰ। লগতে ব্লাউজ পিচ ধুনীয়াকৈ আছে, জোখমতে আছে। তাৰপিছত ওলাই গ'ল আমাৰ এয়া পিয়ৰ টচৰ ৰিহা চাদৰ, নাচনী ৰিহা। এইবোৰ চাওক, নাচনী ৰিহা, সুন্দৰ সুন্দৰ কালেকশ্যন। ধেমাজিৰ গাঁৱত বোৱা, মাটিৰ শালত বোৱা কাপোৰ এইবোৰ আপোনালোকে চাব পাৰে। এইবোৰ নাচনী ৰিহা ওলাই আছে। চাওক, মই এখন খুলি দিছোঁ, যিকোনো এখন চাদৰ। বহলটো আপোনালোকৰ ইমান থাকিব, প্ৰায় 2 ফুটমান বহল হ'ব আৰু এনেকুৱা হ'ব চকলেট কালাৰৰ পাৰীৰ, দেখিছে এনেকুৱা। এয়া হৈছে ক'লা টচৰ, ৰঙা টচৰো পাব, যি আপোনালোকৰ ইচ্ছা যায়। দীঘলটো খুবেই বেছি ধুনীয়া, মেৰিয়াই পিন্ধিব পাৰিব। বাকী কেছটো এনেধৰণৰ হ'ব। পিয়ৰ টচৰ আপোনাৰ নাচনী ৰিহা বহুত আছে, কালেকশ্যন পাই যাব। আৰু গামোচাও আহিছে, মাটিশালত বোৱা গামোচা। এইবোৰ হৈছে আমাৰ মাটিশালতে বোৱা, ধেমাজিৰ মাটিশালত বোৱা পিয়ৰ টচৰ গামোচা। দুয়োফালে ফুল থকা, ফুলৰ ডিজাইনটো আপোনালোকে চাব পাৰে। মাজত বুটা থাকিব এনেধৰণে সৰু সৰুকৈ, দুইফালে ফুল আছে। এয়া চাওক, এইফালে ফুল আছে আপোনাৰ, খুব সুন্দৰ। যদি আপোনালোকে কান্ধত লয় তেতিয়াহ'লে কঁকাল পাৰ হৈ যাব, ইমান ধুনীয়া আৰু একদম ধুনীয়া আহল বহল হয়। আৰু এতিয়া আহিলে আপোনাৰ এয়া পিয়ৰ টচৰ, এয়া হৈছে ছিংগল চাদৰ, সুন্দৰ সুন্দৰ কেছ বচা ছিংগল চাদৰ। ডিজাইনকেইটা চাওক, কুচমুচ খাই গৈছে কাপোৰখন। ছিংগল চাদৰ আহিছে, বহুত ধুনীয়া ধুনীয়া। এইবোৰ ছিংগল চাদৰ আহিছে, চাওক ছিংগল চাদৰ। এইবোৰ ছিংগল চাদৰ, ফুল থকা আছে, কেছ বচা আছে। এইবোৰ চাওক, ধুনীয়া ধুনীয়া, বিৰাট মজা আহিছে, কি ক'ম আৰু। এইটো এটা নতুন ডিজাইনত আহিছে, গামোচা ফুলৰ দৰে ডিজাইন আছে। এয়া চাওক আপোনালোকে, দেখিছেনে, চকলেট ৰঙৰ, কি সুন্দৰ, কি ধুনীয়া লাগিছে, হয়নে নহয় বাৰু। মই খুলি দেখুৱাই দিছোঁ বাৰু। আৰু মাজত ফুল থাকিব, মানে মাজত বুটা থাকিব। চাওক, কি ধুনীয়া ডিজাইনৰ ছিংগল চাদৰ পিয়ৰ টচৰ। ভালদৰে চাওকচোন, মোৰ কিন্তু বহুতেই বেছি ভাল লাগিছে চাদৰখন। ডিজাইনটো ভাল লাগিছে, মুঠতে সম্পূৰ্ণ চাদৰখন ইমান ভাল লাগিছে। আৰু ইমান সুন্দৰ ফিনিচিং, কোনো কমপ্লেইন নাই, 0% কমপ্লেইন। ইমান ধুনীয়াকৈ বৈছে, মানে কি ক'ম আৰু। বাকী এইবোৰ আপোনালোকে পাই যাব। এইবোৰ হৈছে মাজত ফুল নথকা, কেছ বচা অনলি। যিখন লাগে আপোনালোকে ল'ব পাৰিব। আৰু মই যে এতিয়া দেখুৱালোঁ খুলি, তাৰ এইটো হৈছে ৰঙা কালাৰ, ধুনীয়াকৈ পাই যাব। আপোনালোকৰ যদি ফটো লাগে ফটো পঠিয়াই দিম আৰু অৰ্ডাৰ কৰিব পাৰিব, শ্বিপিং ফ্ৰী থাকিব, চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। এতিয়া আহিলে পদ্মিনীৰ এখন
পদ্মিনীৰ এযোৰ হালধীয়া ৰঙৰ এয়া আপোনাৰ হেৰি মিচিং যোৰা এইযোৰ চাওক এখন আপোনাৰ হেৰি হয় চাদৰ হয় কি ধুনীয়া চাওক লাগিলে মানে অৰ্ডাৰ কৰিব আৰু ইমান ডাঙৰ ডাঙৰ পটি চাওকচোন 2 ইঞ্চি পটি ফুল পটি হয় ইমান ডাঙৰ আৰু আপোনাৰ এখন হ'ব মেখেলাখন দেখিছে মেখেলাখনৰ ইমানখিনি ওপৰলৈকে ফুলৰ ডিজাইনটো আপোনালোকে পাই যাব ধুনীয়াকৈ তাৰপাছতে এযোৰ আহিছে পিয়াজ কালাৰত চিম্পল পদ্মিনী যোৰা খুব কম দামতে আপোনালোকে কাপোৰযোৰ পাই যাব চিন্তা কৰিব নালাগে কেৱল আপোনালোকে পচন্দ কৰক এইখন হ'ব আপোনাৰ চাদৰ চাওক এইখন হ'ব চাদৰ ডিজাইনটো দাম বেছি নহয় আপোনালোকে পচন্দ কৰক আৰু ল'ব পাৰিব খুব ধুনীয়া এয়া হৈছে আপোনাৰ মেখেলা ব্লাউজ পিচটো এনেকুৱা হ'ব ধুনীয়াকৈ ডিজাইনটো পাই যাব আপোনালোকে আৰু বহুত আছে কালেকশ্যন লগতে এটা মিবু গালুকৰ পিচ আহিছে পিছফালে তাজমহলৰ ডিজাইন আছে চাওক মিবু গালুক মিচিং মিবু গালুক ক্ৰীম কালাৰত পিছফালে আপোনালোকে এনেধৰণে ডিজাইন পাই যাব এইটো থাকিব পিঠিত ডিজাইনো থাকিব দেখিছে ইমান সুন্দৰ আৰু এইফালে এনেকুৱা হ'ব ল'ব পাৰিব আৰু ধুলাই পাতৰ যোৰা বহুত আহিছে এয়া ধুলাই পাতৰ যোৰা এয়া ধুলাই পাত আৰু আপোনাৰ অৰেঞ্জ কালাৰত DMCত এযোৰ আহিছে পদ্মিনী যোৰা কি ধুনীয়া কালাৰ অৰেঞ্জ যদিও মানে একদম কাঢ়া বহুত এয়া চাওক এনেকুৱা হ'ব ফুলৰ ডিজাইনটো বাকী এয়া ব্লাউজ পিচ মেখেলা পাই যাব এয়া হৈছে পটি ডাঙৰ ডাঙৰ পটিৰ ডিজাইন আছে আৰু এয়া হ'ব আপোনাৰ ধুলাই পাত আৰু ওলাই আছে এইবোৰ এইটো কালাৰ ধুলাই পাত আছে ধুলাই পাত এয়া ৰেড কালাৰৰ ধুলাই পাত আৰু এটা পিংক কালাৰত এযোৰ আহিছে পদ্মিনী ইমান ধুনীয়া কালাৰ কি ক'ম আৰু মানে আপোনালোকে পচন্দ কৰিব পাৰে সুন্দৰকৈ নিশ্চিন্ত মানে ল'ব পাৰে কাপোৰ যদি কিবা বেয়া ওলাই যায় আপোনালোকে ৰিটাৰ্ণ কৰিব পাৰিব চাওক দেখিছে ইয়াৰ ডিজাইনটো এনেকুৱা হ'ব খুব উজ্জ্বল ৰংটো খুবেই বেছি ধুনীয়া আৰু গোটেই সম্পূৰ্ণ চাদৰখনত আপোনালোকে এনেধৰণে ডিজাইনটো পাই যাব আৰু এই কাপোৰযোৰৰ এইকেইটা হৈছে পটি চাওক এইকেইটা হৈছে পটি ধুনীয়া ধুনীয়া তাৰপাছতে এয়া হৈছে আপোনাৰ মেখেলাখন আপোনাৰ ইমানখিনি ওপৰলৈকে ডিজাইনো থাকিব ফুলৰ ডিজাইনটো আঁঠু পাবগৈ আৰু কেইযোৰমান আছে মই দেখুৱাই আছোঁ থুলমূলকৈ এযোৰ গ্ৰীণ আহিছে এযোৰ ব্লেকত আহিছে এযোৰ পাৰ্পলত আহিছে এযোৰ ব্লেকত আহিছে আৰু এযোৰ আহিছে আপোনাৰ পাজক যোৰা পিংক আৰু ব্লেক কালাৰত আৰু শেষত এযোৰ ৰঙা এযোৰ মই এই কালাৰযোৰ দেখুৱাবলৈ বিচাৰিছোঁ এই কালাৰৰ কাপোৰযোৰ পদ্মিনী কাপোৰ হয় আপোনাৰ দিশটো হৈছে সেউজীয়া ৰং আৰু বাণীটো হৈছে কলা ৰং গ্ৰীণত ব্লেক বৈ দিছে যাৰ ফলত কালাৰটো অকণমান বেলেগ আহিছে ওচৰৰ পৰা যদি ভিডিঅ'টো কৰে তেতিয়াহ'লে অলপ হ'লে আপোনালোকে দেখা পাব ভালদৰে কালাৰটো অলপ দেখাওকচোন অলপ উজ্বলি উঠিছে কাপোৰযোৰ গ্ৰীণত ব্লেক বৈ দিছে যাৰ ফলত কালাৰটো অলপ বটল গ্ৰীণ টাইপ হৈ গৈছে আপোনালোকে চাব পাৰে ফুলৰ ডিজাইনটো কাপোৰযোৰৰ বিৰাট ধুনীয়া এনেধৰণৰ কালাৰো কিছুমানে বিচাৰে সেইটো কাৰণে আমি কালেকশ্যনটো লৈ আহিছোঁ আৰু এয়া হৈছে চাদৰখনৰ পটি ব্লাউজ পিচ তাৰপাছতে এখন হ'ব আপোনাৰ মেখেলাৰ ডিজাইনটো ইমানখিনি ওপৰলৈকে ফুলৰ ডিজাইনো থাকিব আপোনাৰ আৰু এয়া হৈছে পাজক যোৰা এইযোৰ আপোনালোকে ল'ব পাৰিব খুবেই ধুনীয়া পাজক যোৰা দেখিছে আৰু ৰেড কালাৰত এযোৰ আছে মই থুলমূলকৈ ওপৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক ৰেড কালাৰত এযোৰ হ'ব ডিজাইনটো চাই লওক আপোনালোকে ফুলৰ ডিজাইনটো ভাল লাগিলে অৰ্ডাৰ কৰিব পাৰিব এইকেইটা হৈছে পটি আৰু মেখেলাখন ইয়াতে আছে এয়া হৈছে আপোনাৰ ব্লেক কালাৰত এইযোৰ চাওক ফুলৰ ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে জনাব ব্লেক কালাৰত এইযোৰ পাই যাব
নতুনকৈ আহিছে সকলোবোৰ। ব্লাউজ পিচ পটি পাই যাব। আৰু এইযোৰ হৈছে পাৰ্পলত, বিৰাট ধুনীয়া এইযোৰ। এয়া মনোজ ভাই ফেশ্বনৰ পৰা আপোনালোকে নিশ্চিন্ত মানে কাপোৰ অৰ্ডাৰ কৰিব পাৰিব, চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। এয়া হৈছে পাৰ্পল কালাৰত, দেখিছে। আৰু শেষত এইযোৰো মই দেখুৱাই দিছোঁ, ব্লেক DMCত হয় এইযোৰ। চাওক ইমানখিনি ওপৰলৈকে আপোনালোকে ডিজাইনটো পাই যাব। খুব সুন্দৰ কাপোৰযোৰো, খুবেই বেছি ধুনীয়া। আজি যিখিনি নতুনকৈ কালেকশ্যন আহিছিলে সেইখিনি আপোনালোকক মই দেখুৱালোঁ। যদি ইয়াৰ ভিতৰত কিবা পচন্দ লাগিছে, অৰ্ডাৰ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। হোৱাটছআপ কৰিলে হ'ল, নম্বৰটো আমাৰ স্ক্ৰীণত থাকিব। যদি কিবা কথা পাতিবলগীয়াও থাকে তেতিয়াহ'লে কথা পাতিব পাৰিব, নাইবা আপোনালোকে যিটো কাপোৰ পচন্দ হৈছে স্ক্ৰীণশ্বট লৈ আপোনালোকে আমাৰ হোৱাটছআপ নম্বৰ মেছেজ কৰিব, আৰু এড্ৰেছ দিয়াৰ লগে লগে আমি আপোনালোকৰ এড্ৰেছত ধুনীয়াকৈ পঠিয়াই দিবলৈ পাৰিম।